চাওঁতে আঘোণৰ দ্বিতীয়টো সোমবাৰ পালেহি আৰু মানে যিহেতু মই মাৰ ঘৰত আছো, আমাৰ মাহঁতৰ সত্ৰৰ মানে মোৰ জন্মৰ সত্ৰৰ এটা নিয়ম আছে যে আমি আঘোণৰ ছেকেণ্ডটো সোমবাৰে আমাৰ নোৱান লগায় বা নতুন লগাই, যিটোক আমি নোৱান বুলি কওঁ। সেই নোৱানৰ সেইটোকে কি হ'ল মানে গম পায়, ধান যিহেতু মানে চাউলটো লগাব লাগিব, সেইকাৰণে মানে ধান ভালকে পকা নাছিলে, দুমুঠিমান মায়ে ধান কাটি আনিলে। তো মানে তাকে এতিয়া 2 এমুঠি ধানটো আমি ধৰক গৰুৱে বা আমি ট্ৰেক্টৰেটো মাৰিব নোৱাৰো, সেইকাৰণে ভাবিলো ভৰিয়ে মাৰি দিওঁ বা মাক অলপ সহায় কৰি দিওঁ, যিহেতু সোমবাৰে লগাব লাগিবই যে নতুন। গতিকে আপোনালোকে মাৰে নাই বাৰু জনাবচোন, হয়তো বহুতে হাঁহিবও পাৰে আকৌ দেই, কিন্তু আমি যিহেতু গাঁৱৰ, গতিকে নিজৰ কৰ্ম কৰি খোৱাতনো কিহৰ লাজ, নহয়নে বাৰু। আৰু বিশেষকৈ পৰম্পৰা আমাৰ সত্ৰৰ, মানে আমাৰ নাহম বাপু সত্ৰৰ এটা পৰম্পৰা আছে যে আমাৰ মানে আঘোণৰ ছেকেণ্ডটো সোমবাৰে আমি নতুন লগাওঁ। প্ৰথমটো সোমবাৰে আমাৰ আগ আনে বা ধানৰ, ছেকেণ্ডটো সোমবাৰে আমি মানে নোৱান লগাওঁ। গতিকে নোৱানৰ সেইটোকে এই মৰণা মাৰিব লৈছো আকৌ দেই। ভৰিৰে ধান মাৰি আছো, আপোনালোকে মাৰে নাই বাৰু, মানে আমাৰ গাঁৱৰ সকলে যিবিলাকে কৰে সেইবিলাকে বুজি পাব। যিহেতু বেছি 2 এমুঠিহে ধান হ'ব, এইখিনি ধান মোৰ মুঠি কেইটামান আছে, 10-12টামান হ'ব, তাকে ভৰিয়ে মাৰি আছো। যিহেতু মানে আপোনাৰ এইখিনি ধান আপোনাৰ মাৰিবলৈ ইভাগে অসুবিধা হয় ন। গাঁৱলীয়া মানুহ এয়াই কাম আৰু, সন্ধিয়াখন কিনো কৰিম, যিহেতু পালেহি পৰহিলে ধানকেইটা কাইলৈ কুটাব লাগিব মিলত গৈ, সেইকাৰণে আৰু সন্ধিয়া সময়ত ভাবিলো একো কামো নাই, গতিকে ধান দুমুঠিকে মাৰি দিওঁ নে কি কয়।